মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক শিকাম কি সূচক আৰু ঘাত। সূচক আমি কত ব্যৱহাৰ কৰো, হয়নে নাই? সূচক কি কত ব্যৱহাৰ কৰো? এতিয়া চোৱা, এটা সংখ্যা আমি যেতিয়া বাৰে বাৰে পূৰণ কৰা হয়, এটো সংক্ষিপ্ত ৰূপত আমি কি কৰি লিখিবলৈ সূচক ব্যৱহাৰ কৰো। যেনেকুৱা কি আছে a into a into a, এটো কি সংক্ষিপ্ত ৰূপত কি লিখিম আমি? ইয়াত ঘাত 1 আছে, ইয়াত ঘাত 1 আছে, ইয়াত কিমান আছে? 1 আছে। এই গুটেকেটা সংক্ষিপ্ত ৰূপত আমি লিখিবলৈ কি ব্যৱহাৰ কৰিম? সূচক ব্যৱহাৰ কৰিম। এটো কি লিখিব পাৰিম? a কিউব। তেনেকুৱা 1 আৰু 1 আৰু 1 যোগ কৰিলে কিমান হ'ব? 3 হ'ব। এটো a কিউব হ'ব। ওকে, বুজি পালা? এতিয়া তোমালোকক কেইটামান কি দিছো? সূত্র ফৰ্মুলা দিছো। এই ফৰ্মুলা কেইটা কেনেকৈ আমি ব্যৱহাৰ কৰিম এটো তোমালোকক আজি শিকাম। তোমালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিবা। এতিয়া চোৱা, কি আছে ইয়াত? a to the power 1 কি আছে আমার? a to the power 1 ফর্মুলা ইকুয়াল টু কি আছে? a তার মানে কি আছে? এটাই আছে। কি আছে আমার? a এটাই আছে। ইয়াত एग्जांपल দিছো আমি কি 5 to the power কিমান দিছো? 1 দিছো। কিমান দিছো? 5 to the power 1 মানে 5 কি আছে? এটাই আছে। এটি কিমান হবে? 5a হবে। ওকে, তার পিছত চোৱা a to the power 0, খালি a to the power 0 থাকিলে হেতুৰ ভ্যালু কিমান হ'ব? আমাৰ 1 হ'ব। কেনেকৈ 1 হ'ব চোৱা, ইয়াতে যদি আমি 9 to the power 0 দিও, হেতু কি হৈ যাব? 1 হৈ যাব। কি হৈ যাব? আমাৰ 1 হৈ যাব। আকৌ আৰু এটা एग्जांपल লোৱা হা, অর তোমালোকে ধৰা হল 1000 দি কিমান দিছো? 1000 দিছো। 1000 to the power কিমান দিলো? 0 দিলো। এটোৰ ভ্যালু কিমান হ'ব? 1। যিকোনো সংখ্যাৰ ওপৰত যদি আমাৰ কি থাকে? 0 থাকে, হেতুৰ ভ্যালু কিমান হ'ব? 1 বুলি 1 হ'ব। ওকে, তার পিছত চোৱা a to the power m into কি আছে? a to the power n ইকুয়াল টু কি হ'ব? a to the power m plus n। চোৱা ইয়াত কি আছে? a to the power m, a এর মান কিমান ধৰিছো? 2 ধৰিছো, হয় না নাই? তার পিছত আকৌ কি আছে? চলকটো আমাৰ কি আছে? a আছে, হয় না নাই? কি সেম সেম আছে। ইয়াতো আছে 2, ইয়াতো কি আছে? আমাৰ 2 আছে, হয় না নাই? এতিয়া চোৱা ইয়াতো a আছে, ইয়াতো a আছে, তেন্তে সূত্ৰত কি হৈছে? a এটাই হৈছে, হয় না নাই? ইয়াতে আমি কি লিখিম? a লিখিম। এ নহয়, কি লিখিম? ইয়াতে আমি 2 আছে, 2 লিখিম, হয় না? এতিয়া ঘাত কি কৰিবা? কেৱল যোগ কৰি দিবা। ইয়াত কি আছে? m plus n, m ৰ মান কিমান আছে? আমাৰ 5 আছে, আৰু n ৰ মান কিমান আছে? 3 আছে। এই ঘাত দুটা যোগ কৰি দিয়া, কিমান হ'ব আমাৰ? 5 plus কিমান? 3 ইকুয়াল টু কিমান হ'ব? 2 to the power কিমান হ'ব? 8। ওকে, বুজি পালা? নেক্সট চোৱা a to the power m by a to the power n, যেতিয়া আমি কি কৰিম? হৰণ কৰিম, ডিভাইড কৰিম। a to the power m by a to the power n থাকিব, তেতিয়া কি লিখিম আমি? a to the power m minus n, মানে কি ডাঙৰটোৰ পৰা সৰুটো কি কৰিম? আমি বিয়োগ কৰিম। এতিয়া চোৱা m ৰ মান ইয়াত কিমান আছে? আমাৰ 7 আছে। তাৰ পিছত n ৰ মান কিমান আছে? 3 আছে। a তো a আছে, এটো 5 আছে, এটো 5 আছে, আমি কি লিখি দিম? 5 লিখি দিছো। ওকে, তার পিছত চোৱা এই 7 ৰ পৰা আমি কি কৰিছো? m ৰ পৰা n কি কৰিছো? বিয়োগ কৰিছো। m ৰ মান কিমান আছে? আমাৰ 7 আছে, কি কৰিছো? 7 লিখি দিছো। তাৰ পিছত সূত্ৰত কি আছে? মাইনাস আছে, মাইনাস লিখি দিছো। n ৰ মান কিমান আছে? আমাৰ 3 আছে। কিমান আছে? 3 আছে। তেন্তে বিয়োগ কৰি দিয়া, কিমান হ'ব আমাৰ? 5 to the power কিমান? হাতৰ পৰা 3 গলে কিমান হ'ব? 4। এটো হ'ব আমাৰ। আচ্ছা, কেনেকৈ সূত্র প্ৰয়োগ কৰো আমি? এতিয়া চোৱা নেক্সট a to the power m whole to the power কি আছে? আমাৰ n আছে, ইকুয়াল a to the power mn, মানে এই পাৱাৰ দুটা কি কৰিছো? আমি পূৰণ কৰিছো। কি কৰিছো? পূৰণ কৰিছো। এতিয়া চোৱা তোমালোকে ইয়াত কি আছে? 7 আছে, 7 ৰাখি দিছো। এতিয়া পাৱাৰ দুটা কি কৰি দিয়া? পূৰণ কৰি দিয়া। 2 ৰ লগত যদি আমি 4 পূৰণ কৰো, 2 into কিমান? 4, কিমান হ'ব? 7 to the power কিমান হ'ব? আমাৰ 8। ওকে, এতিয়া চোৱা নেক্সট আৰু এটা a by কি b, যদি এনেকে থাকে আমাৰ কি a by b, m দিয়া নাই, m দি দিছো। a by b whole to the power কি আছে? আমাৰ m আছে, হয় না নাই? ইকুয়াল কি হ'ব? a to the power m আৰু কি b to the power m। যদি আমাৰ কি হৈছে? ব্ৰেকেটৰ ভিতৰত যি a by b বেলেগ বেলেগ সংখ্যা আছে, a আছে, ইয়াত কি আছে? b আছে, কিন্তু ঘাত আমাৰ এটাই আছে। মানে কি আছে? দুটাৰ ওপৰত কি আছে? আমাৰ পাৱাৰ আছে। দুটাৰ ওপৰত কি আছে? আমাৰ পাৱাৰ আছে। দেন a ৰ ওপৰতো পাৱাৰ আছে, b ৰ ওপৰতো কি আছে? পাৱাৰ আছে। মানে a ৰ ওপৰতো m আছে, b ৰ ওপৰতো কি আছে? আমাৰ m আছে। এতে চোৱা কি 3 ৰ ওপৰতো 2 আছে, 4 ৰ ওপৰতো কিমান আছে? 2 আছে। এতিয়া কি হ'ব? 3 স্কয়ার বাই কিমান হ'ব? 4 স্কয়ার। এতিয়া চোৱা 3 স্কয়ার মানে কি? 3 দুবাৰ পূৰণ হৈ আছে, হয় না নাই? মানে 3 into 3 কিমান হ'ব? 9। এতে 9 লিখি দিছো বাই। এতিয়া 4 কি আছে? স্কয়ার মানে কি? দুবাৰ পূৰণ হৈ আছে, 4 into 4। এতিয়া কি 4 স্কয়ার কিমান হ'ব? 4 into 4 কিমান হ'ব? 16। কিমান হ'ব? 16। ওকে, বুজি পালা?
এতিয়া চোৱা কি আছে a টু দি পাৱাৰ মাইনাছ m যদি থাকে তেন্তে কি হ'ব সূত্ৰটো a1 বাই কি হ'ব a টু দি পাৱাৰ m কি হ'ব 1 বাই a টু দি পাৱাৰ m এতিয়া চোৱা এতিয়া ইয়াত যদি মাইনাছ থাকে ইয়াত কি আছে আমাৰ মাইনাছ আছে হয় না নাই তেন্তে আমি কি লিখিম সূত্ৰ 1 1 লিখিছো সূত্ৰ 1 বাই এতিয়া চোৱা এৰ মান কিমান আছে ইয়াতে 2 আছে আমি 2 লিখি দিলো কিমান লিখিছো 2 লিখি দিছো এতিয়া চোৱা m টো কি হৈ গৈছে আমাৰ প্লাস আছে প্লাস হৈ গৈছে ইফালে কি হৈছে আমাৰ প্লাস হৈ গৈছে তেন্তে ইয়াতে কি আছে মাইনাস আছে m ৰ মান কিমান আছে -4 আছে এটো কি হৈ যাব আমাৰ +4 হৈ যাব ওকে এটো যদি আমি ভাঙো কিমান হ'ব 1 বাই 2 কিবাৰ পূৰণ আছে 4 বাৰ কিমান আছে 2 4 বাৰ যেনেকুৱা 2 * 2 * 2 * 2 4 বাৰ পূৰণ আছে 2 2 গুণ কিমান 4 4 2 গুণ কিমান 8 8 2 গুণ কিমান 16 এটো কিমান হ'ব আমাৰ 16 ওকে এতিয়া চোৱা আৰু এটা a টু দি পাৱাৰ m বাই n যদি থাকে ইকুৱেল আমি কি 3 √a টু দি পাৱাৰ m এটো সূত্ৰ ফৰ্মুলা এতিয়া চোৱা a মান a কি আছে a আছে হয় না না ইয়াত কি আছে আমাৰ √ওভাৰ আহি আছে √ওভাৰ লিখিছো √ওভাৰ ভিতৰত কি হ'ব আমাৰ 3 √ ওকে কি হ'ব আমাৰ 3 √ তাৰ পিছত এৰ মান কিমান আছে 8 আছে 8 লিখি দিছো হয় না নাই এতিয়া চোৱা m ৰ মান m টো ইয়াত হয় না নাই ইয়াত কি আছে m ৰ মান কিমান হৈ আছে আমাৰ 2 আছে তেন্তে কি আছে আমি 2 দিম কিমান হ'ব 2 ওকে এটো হৈছে আমাৰ সূচক আৰু ঘাত সূত্র কেনেকৈ প্ৰয়োগ কৰা হয় এনে ধৰণৰ ভিডিও পাবলৈ হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰি দিবা আৰু বেল আইকন দবাই দিবা ওকে থ্যাংক ইউ